ভোটাৰ তালিকাৰ লগত ওপৰতে নিৰ্ভৰ কৰে গণতান্ত্ৰিক ব্যৱস্থাটো কাৰণ এই বিষয়টো শেহতীয়াভাৱে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অতি তথ্যসহ দাঙি ধৰিছে কি ধৰণে অসমত এই ভোট চুৰি ঘটনাটো বিহাৰৰ পিছত আকৌ অসমতো আৰম্ভ হ'ল এই প্ৰসংগটো বিজেপিৰ সভাপতি ডাঙৰীয়াই বা বিজেপি দলৰ নেতাই যি ধৰণে নকওক কিয় এই গোটেই বিষয়টোৱে কিন্তু এটা সন্দেহজনক অৱস্থান ইতিমধ্যে লৈছে অসমৰ ভোটাৰ তালিকাৰ প্ৰসংগত তাৰ আগত আমি তিনিটা বিষয় আমি উত্থাপন কৰিব লাগিব প্ৰথম কথা হ'ল কি 2022 চনৰ 12 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে এটা সিদ্ধান্ত লৈছিলে কেন্দ্ৰীয় চৰকাৰে কি কাৰণত নিৰ্বাচন আয়োগৰ যিটো নিৰ্বাচনী আয়ুক্ত নিৰ্বাচন কৰিব লাগে এই গোটেই বিষয়টোৰ ক্ষেত্ৰত যি তিনিজনীয়া কমিটি আছিল এই তিনিজনীয়া কমিটিৰ পৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক তাৰ আওতাৰ পৰা বাহিৰ কৰি দিয়া হ'ল কিয় কি যুক্তিত 2022 চন 24 চনৰ লোকসভা নিৰ্বাচন তাৰ দুবছৰ আগতে এই গোটেই বিষয়টো কৰা হ'ল যে অতি কৌশলপূৰ্ণভাৱে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এই নিৰ্বাচনৰ যিটো মুখ্য নিৰ্বাচন আয়ুক্ত নিযুক্তি দিয়া যায় যাৰ যিখন কমিটিৰ পৰা তেওঁক আঁতৰ কৰি দিয়া হ'ল আন এটা অতি গুৰুত্বপূৰ্ণ বিষয় সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে মুখ্য নিৰ্বাচনী আয়ুক্তক সকলো ধৰণৰ আইনী প্ৰক্ৰিয়াৰ পৰা উদ্ধত ৰখা হ'ল তেখেতৰ বিপৰীতে কোনো কেছ কোনো আদালত কোনো ধৰণৰ ন্যায়ৰ কাষ চাপিব নোৱাৰিব কি কাৰণত এটা গণতান্ত্ৰিক ব্যৱস্থাৰ অন্যতম বাহক হ'ল নিৰ্বাচন আয়োগ অৰ্থাৎ নিৰ্বাচন আয়োগক যদি গণতান্ত্ৰিক ব্যৱস্থাৰ অতি গুৰুত্বপূৰ্ণ বিষয় দিয়ে ন্যায় লয় এই ন্যায় ব্যৱস্থাৰ পৰা তেওঁ মুক্ত কৰি দিয়াৰ কাৰণটো কি এটা সম্পূৰ্ণ এটা ৰহস্যজনক সন্দেহজনক এই গোটেই বিষয়টোৰ পৰা আৰম্ভ হৈছে ভাৰতবৰ্ষত এই নিৰ্বাচনী ব্যৱস্থাটো এটা সন্দেহৰ আওতালৈ লৈ গৈছে আন এটা গুৰুত্বপূৰ্ণ বিষয় আমি যদি চাওঁ যে CCTV কেন্দ্ৰীয় চৰকাৰে বা নিৰ্বাচন আয়োগে কি কাৰণে এনে এটা সিদ্ধান্ত ল'লে যে নিৰ্বাচন হোৱাৰ পিছত 45 দিনৰ ভিতৰতে যিবিলাক CCTVৰ ফুটেজ থাকিব এই ফুটেজবিলাক নাইকিয়া কৰি দিয়া হ'ব এই সিদ্ধান্ত কি এইটো কেতিয়াও গণতান্ত্ৰিক সিদ্ধান্ত নহয় এই তিনিটা বিশেষ সিদ্ধান্তৰ পিছতে দেখা গ'ল যে ভাৰতবৰ্ষৰ গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো নিৰ্বাচন আয়োগৰ বিভিন্ন পদক্ষেপবিলাক সম্পূৰ্ণ ধৰণৰ এটা ৰহস্যজনক আৰু চৰকাৰ যি শাসনত যিসকল থাকে তেওঁলোকৰ স্বাৰ্থতেই গোটেই নিৰ্বাচন আয়োগ পৰিচালিত হৈছে বুলি এই কথা স্পষ্ট হৈছে আমি অসমৰ ক্ষেত্ৰত আহোঁ অসমৰ ক্ষেত্ৰত ভোটাৰ তালিকা যিটো SIR বুলি নকয় SR বুলি ক'লে নামটো SR আইটো নকৈ ইয়াত SIR নকয় SR কৰে কিন্তু মূল বিষয়টো একেই প্ৰক্ৰিয়া আজি পশ্চিমবংগত যি হৈছে বিহাৰত যি ধৰণে হৈছে মধ্যপ্ৰদেশত যি ধৰণে হৈছে কৰ্ণাটকত যি ধৰণে হৈছে একেই প্ৰক্ৰিয়াত কিন্তু অসমত আৰম্ভ হৈছে এই বিভিন্ন তথ্য ইতিমধ্যে স্পষ্ট কৰি দিছে ইয়াৰ মূল কাৰণটো হ'ল ক্ষমতাত থাকিব লাগে শাসক গোষ্ঠী আৰু তাৰ কাৰণে ভোটাৰ তালিকাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ এটা ষড়যন্ত্ৰমূলক সিদ্ধান্ত ইতিমধ্যে তেওঁলোকে লোৱা পৰিলক্ষিত হৈছে আমি যদি চাওঁ যিদিনাখন ভোটাৰ তালিকা খচৰা ভোটাৰ তালিকা অসমত ঘোষণা কৰা হৈছিল সেইদিনাখন নিৰ্বাচনী বিষয়াগৰাকী অসমৰ যিটো নিৰ্বাচন বিষয়া তেখেতে স্পষ্ট কৰি দিলে যে নিৰ্বাচনৰ দুদিন আগতেও বাহিৰত পৰা অসমত যদি কোনোবা কাম কৰিবলৈ আহে তেওঁলোকে ভোটাৰ তালিকাত নাম ভৰাব পাৰিব ভোট দিব পাৰিব নিৰ্বাচনৰ দুদিন আগতে বাহিৰৰ পৰা অসমলৈ কাম কৰিবলৈ আহি ভোটাৰ তালিকাত নাম ভৰাব পাৰিব ভোট দিব পাৰিব এই কথাটো নিৰ্বাচনী বিষয়াই অসমৰ খচৰা ভোটাৰ তালিকা যিদিনা ঘোষণা কৰাইছিল সেইদিনা তেখেতৰ বক্তব্যত স্পষ্ট হৈছিল প্ৰতিবাদ হ'ল সকলো ক্ষেত্ৰত প্ৰতিবাদ হ'ল দল সংগঠন সংবাদ মহলে গণতান্ত্ৰিক ব্যক্তিসকলে প্ৰতিবাদ কৰিলে তাৰ পিছত দেখা গ'ল এই গোটেই বিষয়টো লাহে লাহে অন্য এটা দিশেৰে গতি কৰিলে যে বিভিন্ন যি খচৰা ভোটাৰ তালিকা প্ৰকাশ হ'ল তাত দেখা গ'ল বিভিন্ন মানুহৰ গুৱাহাটীৰ স্থায়ী লোক বা বেলেগ জেগাৰ স্থানৰ স্থায়ী লোকৰ নামত উত্তৰ প্ৰদেশ বা বিহাৰৰ মানুহৰ তেওঁলোকৰ যি টাইটেল থাকে তেওঁলোকৰ নামত বিভিন্ন ধৰণৰ ব্যক্তিৰ নাম সোমাই আহিল তেওঁলোকৰ ঘৰৰ নম্বৰত কিয় এই গোটেই বিষয়টো অতি সন্দেহজনক এই গোটেই বিষয়টো মই ভাবোঁ যে কোনেও অতি সহজভাৱে লোৱা উচিত নহয় যদি গণতান্ত্ৰিক ব্যৱস্থাত কোনোবাই সন্মান জনায় আৰু ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা যদি সক্ৰিয়কৈ ৰাখিব বিচাৰে এই ক্ষেত্ৰত কিন্তু মাত মতা উচিত অখিল গগৈয়ে স্পষ্ট কিছু কথা দাঙি ধৰিছে আৰু সেই গোটেই কথাটোত যি ভিডিঅ' ইতিমধ্যে প্ৰকাশ পাইছে সেই গোটেই কথাখিনি যদি ৰাজহুৱা যেতিয়ালৈকে অসম চৰকাৰে নকৰে বা বিজেপি দলৰ সভাপতিগৰাকীয়ে যেতিয়ালৈকে গোটেইখিনি ৰাইজৰ ওচৰত যেতিয়ালৈকে দাঙি নধৰে তেতিয়ালৈকে কিন্তু তেওঁলোকে সন্দেহৰ আওতাৰ পৰা কেতিয়াও বাহিৰ হ'ব নোৱাৰিব আন এটা বিষয় মই অসমৰ ক্ষেত্ৰত আহোঁ অসমৰ ক্ষেত্ৰত সন্দেহজনক স্থিতি হ'ল যেতিয়া গুৱাহাটীৰ মাজমজিয়াতে দীঘলী পুখুৰীৰ পাৰতেই দেখা গ'ল যে দুঘৰ মানুহৰ তেওঁলোকৰ ঘৰৰ নামত বাহিৰৰ বহুকেইজন ব্যক্তিৰ ইয়াত ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হ'ল তেওঁলোকে যথেষ্ট জনা মানুহ সচেতন মানুহ তেওঁ প্ৰতিবাদ কৰিলে কিন্তু অসমৰ বিভিন্ন অঞ্চলত লাহে স্পষ্ট হৈ পৰিল বিভিন্ন অঞ্চলত এই ধৰণৰ বিভিন্ন নাগৰিকৰ নামত তেওঁলোকৰ ঘৰৰ নামত বিভিন্ন মানুহৰ নাম বাহিৰৰ মানুহৰ নাম
অসমৰ উপাধি নহয় এইবিলাক হয় বিহাৰৰ উপাধি নহ'লে উত্তৰ প্ৰদেশৰ উপাধি সেইবিলাকৰ নাম সোমাই থাকিল এই গোটেই কথাখিনি যদি আমি সকলোৱে চাওঁ যেতিয়া দেখিম যে এইবাৰ ভোটাৰ তালিকা যিটো খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ল এই খচৰা ভোটাৰ তালিকাত দেখা গ'ল যে 10,56,000 ভোটাৰৰ নাম কৰ্তন কৰা হ'ল এই যে যিখিনি নাম কৰ্তন কৰা হ'ল সেই ক্ষেত্ৰত কোৱা হ'ল যে 5,23,680টা ভোটাৰ পঞ্জীয়ন থকা স্থানৰ পৰা তেওঁলোক আঁতৰি আহিছে তেওঁলোক তাত নাই গতিকে তেওঁলোকৰ নাম কৰ্তন কৰা হ'ল আৰু 4,78,992 জন ভোটাৰৰ কথা কোৱা হ'ল তেওঁলোক মৃত ভোটাৰ তালিকাত নাম সোমাই আছে এটা সম্ভৱ হ'ব পাৰে কিন্তু প্ৰশ্নটো হ'ল যে এই গোটেই বিষয়টো এটা ৰহস্যজনক এইকাৰণে লাগে কাৰণ যোৱা এটা বছৰ ধৰি নিৰ্বাচনৰ সন্মুখত ৰাখি হয়তো অসমৰ বিভিন্ন স্থানত এই ধৰণৰ যিমানবিলাক উচ্ছেদ ঘটনা ঘটিল আৰু উচ্ছেদ হোৱা সেই স্থানত মানে ভোট দিছিলে তাৰ পৰা উচ্ছেদ হ'ল উচ্ছেদৰ পিছত সেই মানুহখিনি এটা ভোটাৰ তালিকাত নাম নাই প্ৰায় 5,23,680টা ভোট তেওঁলোকৰ নাম নাই কিয় এই গোটেই কথাটো আন এটা ৰহস্যজনক কথাটো আমি যদি চাওঁ দেখিম যে সন্দেহৰ আওতাত কিয় গৈছে আমি যদি চাওঁ যে এইবাৰ যি খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰা হ'ল এই খচৰা ভোটাৰ তালিকা বিভিন্ন ক্ষেত্ৰত প্ৰতিবাদ কৰিছে কাৰিকৰীক বিজুতি বুলি কৈছে নে এইটো কাৰিকৰীক বিজুতি নে ৰাজনৈতিক বিজুতি এই গোটেই কথাখিনি নিজৰ তথ্যবিলাকলৈ চালে নিশ্চয় পোহৰলৈ আহিব এই দুটামান কথা যদি আমি আলোকপাত কৰোঁ দেখিম যে ভোটাৰ তালিকা এইবাৰ যি ভোটাৰ তালিকা প্ৰকাশ হ'ল এই ভোটাৰ তালিকা দেখা গ'ল যে ভোটাৰ তালিকাত অসমত মহিলা ভোটাৰৰ সংখ্যা পুৰুষ ভোটাৰ সংখ্যাতকৈ বেছি এই পুৰুষ ভোটাৰ সংখ্যাতকৈ যেতিয়া মহিলা ভোটাৰ সংখ্যা 56,458 গৰাকী বেছি পুৰুষতকৈ কিয় হ'ল আমি যদি এবছৰ আগতে যে 2024 যে লোকসভা নিৰ্বাচন হৈছিল লোকসভা নিৰ্বাচনত আমি দেখিছিলোঁ পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা 18,364 জন কম আছিল এবছৰ পিছতে মহিলা ভোটাৰ পুৰুষ ভোটাৰতকৈ বাঢ়িল কেনেকৈ গতিকে স্বাভাৱিকভাৱে এই গোটেই এটা সন্দেহৰ আওতাত যোৱা এটা তথ্য এই গোটেই কথাবিলাকো যদি আমি চাই দেখিব আমি যদি জনসংখ্যাৰ ক্ষেত্ৰত চাওঁ জনসংখ্যাৰ ক্ষেত্ৰত যদি চাওঁ 2001 চনৰ সেন্সাছ 2011 চনৰ সেন্সাছ মহিলাৰ সংখ্যা পুৰুষতকৈ যথেষ্ট কম মানে প্ৰায় 10 লাখমান তেওঁলোকৰ সদায় এটা ডিফাৰেঞ্চ থাকে গতিকে এনেকুৱা এটা এইবাৰ এই খচৰা ভোটাৰ তালিকাত বৃদ্ধি হ'ল কিয় এই গোটেই বিষয়টো বহু ধৰণৰ বিষয় আহে আন এটা অখিল গগৈয়ে ইতিমধ্যে যিটো কথাত কৈছে যে প্ৰতিটো সময়ত 60টা সমষ্টিত 10,000কৈ ভোটাৰৰ নাম কৰ্তন কৰিব লাগে হ'ব পাৰে কাৰণ আপোনালোকে যদি চাই দেখিব যে 2021 ভোটাৰ তালিকা যদি চোৱা যায় ৰিজাল্ট চোৱা যায় ফলাফল যদি চোৱা যায় বিজেপিয়ে প্ৰায় 35খন আসনত 10,000তকৈ কম ডিফাৰেঞ্চত জিকিছে 10,000তকৈ কম ভোটৰ ব্যৱধানত তেওঁলোক জয়লাভ কৰিছে 35খনকৈ আসনত যদি এই 10,000 ভোট যদি কৰ্তন কৰিব পৰা যায় তেতিয়াহ'লে তেওঁলোকে এইটো একদম নিৰাপদ হৈ যাব যে 35টাৰ পৰা তেওঁলোকে যিটো 103খন তেওঁলোকে লক্ষ্য কৰিছে 103খনলৈ যাবলৈ তেওঁলোকৰ লক্ষ্য সহজ হ'ব এই গোটেইখিনি এইকাৰণে সন্দেহৰ আওতাত আহিছে কাৰণ গোটেই প্ৰচেছটোৱে 2022 চনৰ 12 ফেব্ৰুৱাৰীৰ পৰাই কিন্তু এই গোটেই নিৰ্বাচন আয়োগৰ প্ৰতিটো সিদ্ধান্তই এটা সন্দেহৰ আওতালৈ ইতিমধ্যে আহিছে আন এটা বিষয় নিৰ্বাচন আয়োগে যিটো ছফ্টৱেৰ ব্যৱহাৰ কৰিছে যিটো ছফ্টৱেৰ ব্যৱহাৰ কৰাৰ কাৰণে পশ্চিমবংগ আৰু মধ্যপ্ৰদেশত 3,66,00,000 ভোটাৰৰ নাম কৰ্তন হৈছে এই ছফ্টৱেৰটো কোন ছফ্টৱেৰটো ক'ৰ এই ছফ্টৱেৰটোৰ ওপৰত পৰীক্ষা কেতিয়াবা কৰা হৈছেনে 20 বছৰৰ পুৰণি ছফ্টৱেৰ এটা সেই সময়ত তাৎক্ষণিকভাৱে প্ৰস্তুত কৰা হৈছিল তাৰ কোনো পৰীক্ষা কৰা নহ'ল সেই ছফ্টৱেৰটো এতিয়া ব্যৱহাৰ কৰি ভোটাৰৰ নাম কৰ্তন কৰা আৰম্ভ কৰিছে এই ছফ্টৱেৰটো এটা ভয়ংকৰ বিষয় যাৰ কাৰণে পশ্চিমবংগ আৰু মধ্যপ্ৰদেশত প্ৰায় 3,66,00,000 ভোটাৰৰ নাম কৰ্তন কৰা হৈছে গতিকে এই ৰহস্যজনক বিষয়বিলাক নিশ্চয় আমি আলোকপাত কৰা উচিত আৰু অসমৰ প্ৰতিঘৰ আজি যিসকল BLO গভৰ্ণমেণ্টে দিছে তেওঁলোকো কিন্তু সন্দেহৰ আওতাৰ বাহিৰত নহয় এটা কথা আমি যদি চাওঁ দেখিম আজি কংগ্ৰেছৰ শাসনত থকা এটা সমষ্টিলৈ যদি আমি আলোকপাত কৰোঁ এটা সমষ্টি হ'ল বৰক্ষেত্ৰী সমষ্টি কংগ্ৰেছৰ বিৰোধী শাসনত থকাসকলৰ বিৰোধী তেওঁলোকত 17,200 ভোট তেওঁলোকক কাটি দিয়া হৈছে আৰু তেওঁলোকৰ এখন জাননীখন গৈছে যে তোমালোকে এই ভোটাৰত নাম ভৰাব পাৰিবা তোমালোকে কম্পিউটাৰৰ জৰিয়তে ফৰ্ম 7 নম্বৰ ফৰ্মখন তোমালোকে ফিল আপ কৰিব লাগিব প্ৰশ্নটো হ'ল 7 নম্বৰ ফৰ্মখন হ'ল নাগৰিকত যিসকলে নাগৰিক 7 নম্বৰ প্ৰপত্ৰ পূৰণ কৰিলে সেই গোটেই বিষয়টো অনলাইন যোগে যদি পূৰণ কৰা হয় যিহেতু বহুত মানুহ নিৰক্ষৰ 7 নম্বৰ ফৰ্ম হ'ল নাগৰিকত্ব কৰ্তনৰ ফৰ্ম সেইখন ভোটাৰ তালিকাত নাম ভৰোৱা ফৰ্ম নহয় 6 নম্বৰ ফৰ্মখন হ'ল ভোটাৰ তালিকাত নাম ভৰোৱাৰ কাৰণে আবেদন
কিন্তু BLOসকলে এই 17,200 পৰিয়াললৈ তেওঁলোকে কৈছে যে তোমালোকে অনলাইন কৰা আৰু 7 নম্বৰ ফৰ্মখন পূৰণ কৰা আৰু 7 নম্বৰ প্ৰপত্ৰখন পূৰণ কৰা মানে তেওঁলোকে নাগৰিকত্ব তেওঁলোকে কৰ্তন কৰাৰ ব্যৱস্থা এই গোটেই ব্যৱস্থাটো কিন্তু এটা সন্দেহজনক হৈ কৰিছে গতিকে আমি ভাবোঁ যে এই কথাৰ ওপৰত পোহৰ লোৱা উচিত প্ৰতিটো কথা স্পষ্ট হোৱা উচিত নিৰ্বাচন আয়োগ চৰকাৰ একেলগে যে নহয় চৰকাৰেও এই ক্ষেত্ৰত নিৰ্বাচন আয়োগক নিশ্চয় এই গোটেই কথাবিলাক তথ্যসহ দাঙি ধৰা উচিত চৰকাৰ যদি গণতান্ত্ৰিক হয় নিৰ্বাচন আয়োগ যদি গণতান্ত্ৰিক হয় এই গোটেই ব্যৱস্থাটো যাতে অতি পুংখানুপুংখে যাতে এই গোটেই কথাটো বিচাৰ হয় এই ক্ষেত্ৰত কিন্তু অসমৰ প্ৰতিজন নাগৰিকে কিন্তু এই ক্ষেত্ৰত তেওঁলোকে মত প্ৰকাশ কৰিব আৰু কৰাটো উচিত আৰু প্ৰতিটো ৰাজনৈতিক দলে শাসনত থকা হল বা বিৰোধী পক্ষত থকা হল গণতান্ত্ৰিক ব্যৱস্থাৰ স্বাৰ্থত ভোটাৰ তালিকা যাতে শুদ্ধ হয় আৰু সকলো নাগৰিকে যাতে ভোট দিয়াৰ অধিকাৰটো পায় তাৰ ব্যৱস্থা কিন্তু তাৎক্ষণিকভাৱে কৰা উচিত